Good morning everyone. SSC GD ৰিজাল্টৰ বাবে কিমান বেছি নটিফিকেশন আহে আপোনালোকে গমে পায় কিন্তু এখন আপোনালোকে নটিচ ইতিমধ্যে মোৰ টেলিগ্ৰামত যদি আছে তেতিয়ালে পাব 23 ডিসেম্বৰত আপোনালোকৰ ৰজগড় মেলা হ'ব আৰু তাতে আপোনালোকে মানে এপইন্টমেন্ট লেটাৰ পাব এতিয়ালৈকে যিখিনি মানে পোষ্টৰ চাকৰি হ'ব SSC GD CGL বা MTS ৰ পৰা আদি কৰি যিখিনি চাকৰি পাব লগা আছে সেইখিনিতে ৰজগড় মেলা হয় যিমানখিনি লৰাই চাকৰি পাবে তাতে এপইন্টমেন্ট লেটাৰ দিব আৰু SSC GD ৰিজাল্টৰ কাৰণে এটা টেন্টেটিভ ডেট মানে আহিব পাৰে নাহিব পাৰে 100% নহয় মানে আহি যাব পাৰে 10 তাৰিখ মানে আজি যেহেতু 9 তাৰিখ কালিলৈকে আপোনালোকে আপোনাৰ SSC GD ৰিজাল্ট পাব পাৰে আৰু ৰিজাল্টটো পোৱাৰ পিছত আপোনালোকে 23 তাৰিখে আপোনাৰ এপইন্টমেন্ট লেটাৰ পাব আৰু এপইন্টমেন্ট লেটাৰটো সকলোৱে তাতে যাব নোৱাৰে ৰজগড় মেলাত কিছুমানে ইমেইল যোগেও পাব আৰু আপোনালোকৰ পোষ্ট অফিচতো পায় যে নহক আপোনালোকৰ যদি SSC GD ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিল তেতিয়া হলে আপোনাৰ বাবে এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু ৰিজাল্টৰ কাৰণে 2 দিন 3 দিন আপোনালোকে এনেকুৱাকে কৰিব ৰাতি টোপনি নাহিব যে ৰিজাল্ট আহিব আজি ৰিজাল্ট আহিল নেকি ৰিজাল্ট কেতিয়া আহিব চেক কৰি থাকোতে আপোনাৰ সময় গুছি যাব কেতিয়া কেনেকৈ আহে কোনো নাজানে কিন্তু যেতিয়া ফাইনেল লিষ্টত আপোনাৰ নামটো আহিব তেতিয়া আপোনাৰ সপোন তেতিয়া আপোনাৰ ঘৰৰ সপোন সকলো পূৰণ হ'ব কেৱল আপোনালোকে কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব কিন্তু এই মুহূৰ্তটো পাৰ কৰাটো ইমান সহজ কথা নহয় ৰিজাল্ট আহিব ৰিজাল্ট চেক কৰি থকা অফিচিয়েল ওয়েবসাইটত যাই থকা কোনোবাই যদি ৰিজাল্ট দিয়া বুলি কয় সেই ভিডিওটো চেক কৰা তেনেকুৱাকে আপোনাৰ এইকেইদিন পাৰ হ'ব কিন্তু ৰিজাল্টটো আপোনালোকে পাব টেন্টেটিভ ডেট আজিও আহি যাব পাৰে কালিও আহিব পাৰে তাৰে পিছদিনও আহিব পাৰে কিন্তু আহিব অতি সোনকালে কাৰণ সময় আৰু পাৰ হৈ গৈছে সময়ৰ আৰু অপেক্ষা নাই আপোনালোকে কেৱল ফাইনেল লিষ্টখন পাব বাকি আছে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিবা আজিলৈ মানে পুনৰ উপহাৰ আহাৰে মই জিতুমণি জয় আই অসম।